মৰিয়নিৰ ছয়কটা চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি। পূজাৰ পূৰ্বে বাগিচাৰ শ্ৰমিকে বোনাছ লাভ নকৰাক লৈ এই প্ৰতিবাদ। অসম চাহ নিগম আৰু জালিঙাৰ বিৰুদ্ধে বাগিচাখনৰ তিনিটা শাখাৰ কেইবা শতাধিক শ্ৰমিকৰ উত্তাল প্ৰতিবাদ। ছয়কটা চাহ বাগিচাৰ কলঘৰৰ সন্মুখতে শ্ৰমিকসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। পূজাৰ পূৰ্বে শ্ৰমিকসকলক বোনাছ দিয়াৰ কথা আছিল যদিও আজি পৰ্যন্ত বোনাছ নিদিয়াৰ বাবেই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে শ্ৰমিকসকলে। প্ৰতিবাদস্থলীত আৰক্ষী আৰু সহকাৰী শ্ৰম আয়ুক্ত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে যদিও বৰ্তমানেও প্ৰতিবাদকাৰী শান্ত হোৱা নাই। হয়, পোনপ্ৰথমে আপোনালোকক ধন্যবাদ জনাইছোঁ। আপোনালোকৰ যোগেদি অসম চৰকাৰ আমি চকুত পেলাব বিচাৰিছোঁ যে আমাৰ চৰকাৰী বাগানখন ইমানেই বিপদ চলি আছে, চোৱা বোনাছৰ কাৰণে আমি প্ৰতিবাদ কৰিবলগীয়া হৈছে। ইমান দিনৰ পৰা যোৰহাটত মিটিং, তিতাবৰত মিটিং, অ'ত মিটিং, ত'ত মিটিং চলি আছিলে। আমি সকলো কথা নাজানো, ছেক্ৰেটাৰী প্ৰেছিডেণ্টে সকলো কথা জানে। কিন্তু কালি পৰহি 3 তাৰিখে সকলো মীমাংসা হৈ গ'ল। নহয় বোলে চৰকাৰে 10% দিব আৰু জাতিংগা কোম্পানীয়ে 10% দিব। কিন্তু তাৰ 2 ঘণ্টাৰ পিছত এজন বিষয়ববীয়াই আমাৰ ইয়াত ফোন কৰি বৰচাহেবক ফোন কৰি কৈছে বোলে নহয় বোলে আমি 10% দিব নোৱাৰো, আমাৰ অসুবিধা আছে, আমি 45 দিনৰ মূৰতহে দিম। কিন্তু এই কথা ৰাইজে গম নাপায়। ৰাইজে ভাবিছে তিতাবৰত যি আলোচনা হ'ল 20% বোনাছ দিব, ৰাইজে 20% বোনাছ শনিবাৰে পাই যাব। কিন্তু আমি কি ভুল কৰিছোঁ, আমি কি অন্যায় কৰিছোঁ যে আমাক বোনাছ নিদিয়ে? আমাৰ নিজৰ কৰ্মৰ পইচাহে আমি বিচাৰিছোঁ, আমিতো চৰকাৰক ধাৰ বিচৰা নাই। আৰু চৰকাৰে জাতিংগা কোম্পানীক দিছে, চৰকাৰে নিজেই দিছে, ৰাইজক সুধি দিয়া নাই যিহেতু, তো নিজেই দিছে, তো চৰকাৰে বহন কৰিব লাগে যদি জাতিংগা কোম্পানীয়ে দিয়া নাই। আমি একো নাজানো এইবোৰ কথা। আমাক মুঠতে আজি 8 ঘণ্টা চৰকাৰক আমি সময় দিছোঁ, জাতিংগাই দিয়ক দাহে চৰকাৰে দিয়ক, আমাৰ তাত ক'বলগীয়া একো নাই। আমাক মুঠতে 8 ঘণ্টাৰ ভিতৰত 20% বোনাছ আমাক লাগিবই। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।